বছর আগতে বলে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি আমি যিমানেই চাওঁ আধ্যাত্মিকতাৰ লগত সম্পৰ্ক আছে। অসমীয়া যেনেকুৱা বিহু হুঁচৰি গায় ঠিক একেধৰণৰে দেউচি ভৈলী বুলি মই ভাবিছোঁ। এসময়ত বোলে বলি ৰজাটো বিৰাট দানবীৰ আছিলে, অসুৰৰ ৰজা আছিলে বলি ৰজা, হয়নে নহয়? অসুৰৰ ৰজা বলি ৰজা ইমান দানবীৰ আছিলে, শক্তিশালী আছিলে। ভগৱান বিষ্ণুৱে ভাবিলে যে এই বলি ৰজাক আমি যদি কণ্ট্ৰল কৰিব নোৱাৰোঁ, ভৱিষ্যতে মানৱ সভ্যতা মানৱ সমাজ ধ্বংসৰ ফালে গতি কৰিব। সেইকাৰণে ভগৱান বিষ্ণুৱে বামন অৱতাৰ ল'লে। বামন মানে বামুণো, কিন্তু চাপৰ। বামুণ নহয়ে বাৰু, কিন্তু চাপৰ বামন, চাপৰ বামন। বামন অৱতাৰ ল'লে, লৈ পেলাই বলি ৰজাক যুদ্ধ কৰি মাৰিবলৈ বেয়া হয়, যুদ্ধ কৰি মাৰিবলৈ নিয়মে নকয়। সেইকাৰণে চবেই ক'লে যে বলি ৰজা বহুত দানবী, বহুত দানবী, যি খোজে তাকেই দিয়ে। যেনেকৈ দ্বাপৰ যুগত দাতা কৰ্ণ বুলি কোৱা হয়। বলি ৰজা দানবীৰ আছিলে। ভগৱান বিষ্ণুৱে ক'লে আমি এই পৃথিৱীৰ পৰা বলি ৰজাক বেলেগ জেগালৈ পঠাব লাগিব। বামন অৱতাৰ লৈ বলি ৰজাই যেতিয়া যজ্ঞ কৰি আছিলে, তেতিয়া বলি ৰজাই উপস্থিত হৈ পেলাই ক'লে যজ্ঞ শেষ, এতিয়া তোমাক দান দিব লাগে, সকলোকে দান দি শেষ কৰিব। এতিয়া বামনক বলি ৰজাই ভবা নাছিলে সেইজন ভগৱান বিষ্ণু। ক'লে মোক দান দিয়া, কি লাগিব? বলি ৰজাক ক'লে মোক 3 পদ ভূমি লাগে, মানে ভৰি থকা জেগা 3 টুকুৰা জেগা লাগে। তেতিয়া বলি ৰজাই ভাবিলে এইটো কি কথা, লৈ লওক 3 পদ ভূমি, এতিয়া মই দি দিম। যে পৃথিৱী এইটো মোৰ দিয়া, স্বৰ্গ দিয়া। এতিয়া প্ৰথমটো কি বিচাৰিলে? স্বৰ্গ। গোটেই স্বৰ্গ মৰ্ত পাতাল, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আমি যদি চাওঁ, ওপৰত স্বৰ্গ, এইটো মৰ্ত, তলত পাতাল। পাতালত থাকে অসুৰ, হয় নহয়? মৰ্তত থাকে মানুহ, আৰু স্বৰ্গত থাকে দেৱতা আৰু ভগৱান। প্ৰথম খোজত লৈ ল'লে স্বৰ্গ, লৈ ল'লে ইন্দ্ৰ চিন্দ্ৰ সবই লৈ ল'লে বলি। দ্বিতীয় খোজত লৈ ল'লে মৰ্ত লৈ ল'লে। তৃতীয় খোজ দিবলৈ জেগা নাই। তেতিয়া দেওচিৰ বুলি ক'লে, ন মোৰটো তললৈ দিয়া নেকি? দেওচিৰ। তৃতীয় খোজত বলি ৰজাই নিজৰ মূৰটো পাতি দিলে। এই মূৰটো পাতি দিয়াৰ লগে লগে বামনে বলি ৰজাক পাতাললৈ পঠাই দিলে। তাৰমানে অসুৰ শক্তি পৃথিৱীৰ পৰা নাইকিয়া কৰিলে। তেতিয়া ভগৱান বিষ্ণুৱে ভাবিলে ইমান দাতা এজন মানুহ, তেওঁৰ কথা শুনা যায়। ভগৱান বিষ্ণুৱে ক'লে তোমাক মই বৰ দিব বিচাৰিছোঁ। তেতিয়া বোলে বলি ৰজাই ক'লে যে মোক একো বৰ নালাগে, এটাই বৰ দিয়া, এই কাতি মাহত যাতে মই যিটো দান দিলোঁ সেই দানৰ কথাখিনি ভৱিষ্যত প্ৰজন্মক জানিবৰ বাবে এনেকুৱা এটা কাম কৰক, আপুনি গাঁৱলৈ আহক আৰু গাঁৱৰ মানুহৰ ঘৰলৈ গৈ আপুনি নৃত্য গীত কৰক আৰু দান বিচাৰক। আৰু মই ভাবোঁ তেতিয়াৰ পৰা এই কথাটোৱে অকণমান বদলি হৈ পেলাই অকণমান পৰিৱৰ্তন হ'ল। আৰু তেতিয়াৰ পৰাই নেপালী সম্প্ৰদায়ৰ মানুহে দেউচি আৰু ভৈলী গাঁৱে গাঁৱে ঘূৰি মানুহৰ ঘৰে ঘৰে গৈ নৃত্য গীত কৰে আৰু প্ৰতিটো পৰিয়ালক আশীৰ্বাদ দিয়ে। আৰু এই যে বলি ৰজাই দান দিয়ে, সেই সংস্কৃতিটো ৰাখিবৰ বাবে যি ঘৰত নৃত্য গীত কৰে সেই ঘৰৰ মানুহে দান দিয়ে। তেতিয়াৰ পৰা এই ব্যৱস্থাটো চলি আহিছে। দেউচি ভৈলী, মই একেটা বস্তুৱেই, খালি দেউচিটো হৈছে ল'ৰা মানুহৰ, ভৈলীটো ছোৱালী মানুহৰ। সুন্দৰ কাৰ্যক্ৰম। এই অনুষ্ঠানটোৰ জৰিয়তে নেপালী জনগোষ্ঠীয়ে নিজৰ সভ্যতা সংস্কৃতিটো ধৰি ৰাখিছে। সভ্যতা সংস্কৃতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জাতিটো সদায় আগবাঢ়ি গৈ থাকিব। আৰম্ভণিৰ সময়ত কিন্তু দেখালে আমাৰ বিহুটো দেখুৱাই ধূপ ধূনা লৈ বিহু, এই যে কম্পিটিশ্যনবিলাক হ'ল পৰৱৰ্তী সময় হৈছে। মানুহেতো গাঁৱে গৈ এইবিলাক নকৰে, কৰিব জানো? আজি গইতো 1 নং ভোটীয়া ৰখাত জানো ল'ৰা ছোৱালীবিলাক ঘৰে ঘৰে যায় জানো? 2 এঘৰ যায়। সেইকাৰণে আনুষ্ঠানিকতা কৰিলে, খুব সুন্দৰভাৱে প্ৰৱেশ কৰিলে
আৰু তেতিয়া বোলে দিনত মানে খেতি বাতি কৰে, দেউচী ভৈলী দিনত নকৰে, সন্ধিয়া সময়ত কৰে। তাৰ প্ৰমাণ এইটোৱেই, দেউচী ভৈলী কৰিবলৈ আহিলে মানুহে হাতত এটা লেম্প লৈ আহে। লেম্প কিয় লৈ আহে? জংঘল ঘাঁহ নদী, হয় নহয়? সেইকাৰণে লেম্পটো দেখুৱাই পোহৰ, এগৰাকী আগত পোহৰটো দেখুৱাই দিয়ে আৰু এই দেউচী ভৈলী প্ৰতিখন ঘৰতে গাই আশীৰ্বাদ দিয়ে। আশীৰ্বাদৰ ফলস্বৰূপে প্ৰতি ঘৰৰ মানুহে দান দক্ষিণা দিয়ে আৰু ইয়াত দেখুৱাইছে সকলো দান দক্ষিণা বেগত ভৰাই ভৰাই আনিছে। এইটোৱে যে সংস্কৃতি। গতিকে আমাৰ ভাৰতবৰ্ষৰ ভাৰতীয় জাতি, নেপালী সম্প্ৰদায় হওক, অসমীয়াই হওক, হিন্দী ভাষীয়ে হওক, সকলোৰে যিমান সংস্কৃতি আছে সকলোতে মূলতঃ ভগৱানৰ লগত, ধৰ্মৰ লগত সম্পৰ্ক আছে। এই পবিত্ৰ দিনত মই আপোনালোকক এই দেউচী ভৈলী, এই পবিত্ৰ দিনত মই আপোনালোক সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। মই আগতে লগত দুই এটামান অসমীয়া বন্ধু সুধিছিলোঁ, দেউচী ভৈলী যাবলৈ কি বুলি কওঁ? বোলে অসমীয়া বিহুতে দেউচী ভৈলী, নেপালী বিহুতে দেউচী ভৈলী। যি কি নহওক এনেধৰণৰে কথা, ইয়াত আধ্যাত্মিকতা আছে। আপোনালোকক সততা নিষ্ঠাৰে শ্ৰদ্ধাপূৰ্বকভাৱে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে, তাৰ বাবে আপোনালোকক সেৱা জনালোঁ। আৰু ৰাতিলৈ বোধ হয় কালী পূজা, নহয় জানো? কালী পূজা আৰু দেৱালী, আজিও পবিত্ৰ দিন। আজি কালীৰো পূজা আৰু প্ৰভু ৰামচন্দ্ৰ ৰাৱণক বধ কৰি অযোধ্যালৈ আহিছে। অযোধ্যা অহাৰ লগে লগে অযোধ্যা পাতিয়ে চাকি জ্বলাই আনন্দত চাকি জ্বলাব। গতিকে পবিত্ৰ দিন, এই পবিত্ৰ দিনত আপোনালোকক সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ।